বিভিন্ন কথাত বিতৰ্কত সোমাই পৰে বাবা ৰামদেৱ। এবাৰ বাবা ৰামদেৱলৈ আহিল জামিনবিহীন গ্ৰেপ্তাৰী পৰৱানা। কেৰালাৰ এখন আদালতে জাৰি কৰিলে এই পৰৱানা। ৰামদেৱৰ লগতে আচাৰ্য বালাকৃষ্ণলৈও এই পৰৱানা জাৰি কৰা হয়। অপৰাধ গোচৰ সম্পৰ্কত আদালতত উপস্থিত হোৱা নাছিল তেওঁলোক আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰক লৈ ৰামদেৱৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। এটা দীৰ্ঘদিনীয়া গোচৰ, কিন্তু আদালতত যথাসময়ত ৰামদেৱ বা বালাকৃষ্ণন উপস্থিত নহয় বুলি অভিযোগ উত্থাপন হয় বাৰে বাৰে। আৰু সেইলৈ কেৰালাৰ ঔষধ পৰিদৰ্শকে যি গোচৰ ৰুজু কৰিছিল 25 ফেব্ৰুৱাৰীৰ ভিতৰত আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৰামদেৱ আৰু বালাকৃষ্ণক আকৌ এবাৰ। আৰু 1 ফেব্ৰুৱাৰীত পাল্লাকৰ জিলা আদালতে জাৰি কৰিছিল জামিনযোগ্য পৰৱানা। ৰামদেৱ বালাকৃষ্ণৰ লগতে দিব্য ফাৰ্মেচীৰ বিৰুদ্ধেও ৰুজু হৈছিল গোচৰ।